প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ২,০০০ কোটি টকা। ধন লাভৰ বাবে কৰক আপুনি এই ৩টা কাম। কেনেকৈ কৰিব এইসমূহ কাম জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়, আপুনি যদি PM কিষাণ লাভ কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। শীঘ্ৰে কৰি লওক আপুনি eKYC আপডেট। যদি আপোনাৰ eKYC আপডেট নাই তেন্তে সোনকালে eKYC আপডেট কৰক। লগতে আপুনি ফাৰ্মাৰ ID বনাই ল'ব। যদি আপোনাৰ ফাৰ্মাৰ ID নাই, আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। হয়, আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক হৈ পৰিছে। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক আৰু তাৰ পাছত ৱেবছাইটত গৈ লগ ইন কৰক। পৰৱৰ্তী আপুনি ৱেবছাইটত গৈ তাতে আপুনি দেখিব eKYC অপশ্যন আছে আৰু আপুনি তাত ক্লিক কৰিব লাগিব, কাৰণ আপুনি eKYC কৰাটো বাধ্যতামূলক। আপোনাৰ আধাৰ নম্বৰ দি কেপচাৰ ফিলআপ কৰিব, আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰিব আৰু এটা OTP যাব। লগ ইন কৰি আপুনি KYC অপশ্যনত ক্লিক কৰি গেট OTPত ক্লিক কৰি দিব আৰু তাৰ পাছত আপুনি ভেৰিফাই কৰি ল'ব আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দি। হয়, তাৰপিছত সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। কিয়নো আপোনাৰ eKYC সম্পূৰ্ণ নহ'লে আপুনি লাভ নকৰে PM কিষাণৰ ধন।